শলমাৰা ডলফিন স্পৰ্টছ ক্লাবৰ উদ্যোগত আজি ত্ৰয়োদশ সংখ্যক প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ল আৰু লোকাৰণ্য খেলপথাৰ অতি উৎসৱমুখৰ পৰিৱেশ আৰু এই চেগতে মই ডলফিন স্পৰ্টছ ক্লাবৰ সমূহ কাৰ্যকৰ্তাক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ এখন খেল অনুষ্ঠিত কৰিলে, ৰাইজক এক মনোৰঞ্জনৰ অৱকাশ দিলে আৰু আমি প্ৰত্যক্ষ কৰি আছোঁ নলবাৰী জিলাৰ যিমানবোৰ ক্ৰীড়া সংস্থা আছে তাৰ ভিতৰত এক অন্যতম ক্ৰীড়া সংস্থা ডলফিন স্পৰ্টছ ক্লাব। নিৰবিচ্ছিন্নভাৱে গ্ৰাম্য ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতলোকে কাম কৰিছে, বৰঙণি আগবঢ়াইছে। সেই অনুপাতে আন্তঃগাঁথনি যথেষ্ট অনুন্নত আৰু এইবুলি আমি সিদ্ধান্ত লৈছোঁ আমি এই খেলপথাৰখন MG এনৰেগাৰ জৰিয়তে গ্ৰীণ গেলাৰী কনচেপ্টত আমি নিৰ্মাণ কৰি যাতে অহা বছৰ এটা সুন্দৰ পৰিৱেশত আমি খেল অনুষ্ঠিত কৰিব পাৰোঁ, দৰ্শকে যাতে খেল উপভোগ কৰি সুবিধা পায় তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।